কি আচৰিত জুবিন গাৰ্গক দেখা পোৱা গ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনত এইবাৰ জুবিন গাৰ্গক দেখা পোৱা গ'ল। হয়তো আপোনালোকে বিশ্বাস কৰা নাই। আপোনালোকে যদি এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে যদি চাই থাকে আপোনালোকে সম্পূৰ্ণ দৃশ্যটো দেখিব পাব, সম্পূৰ্ণ দেখা পাব। মুঠত আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাই থাকিব লাগিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লাইক কমেণ্ট সকলোখিনি কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চালেহে দেখা পাব। যদি আপোনালোকে যদি কাটি যায় বা স্কিপ কৰি যদি যায় আপোনালোকে কিন্তু দেখা নাপাবও পাৰে। সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে প্ৰথম পৰা শেষলৈকে চাওক। এয়া হ'ল শিবিৰ। আচলতে এই শিবিৰতে অসমৰ ইমূৰ পৰা সিমূৰলৈকে প্ৰতিখন জিলাৰ যোনসকল লোক আছে সেই লোকসকলে আহি এই শিবিৰবিলাকতে শিবিৰ পাতি থাকেহি। আপোনালোকক শিবিৰবিলাক দেখুৱাই দিছোঁ কিমান সুন্দৰকৈ বাঁহ আৰু খেৰে কিমান সুন্দৰকৈ সাজি লৈছে চাওকচোন, কিমান সুন্দৰকৈ আৰু বাঁহেৰে তৈয়াৰ কৰিছে চাই লওক। আৰু এইফালে ডাষ্টবিন বনাই দিছে চাই লওক, মজা। ইয়াত ডাষ্টবিন বনাই দিছে আৰু এই শিবিৰটো একদম মজা লাগিছে কিন্তু দেই, চাই লওক। এইটো গহপুৰ জিলা শাখা, চাই লওক মজা। আৰু এইফালে এইটো এটা শিবিৰ চাই লওক, তেজপুৰ আঞ্চলিক, এইফালে চাই লওক। আৰু ইয়াত চাই লওক যিহেতুকে প্ৰাণৰো প্ৰাণ হিয়াৰ আমঠু আমাৰ সকলোৱে মৰমৰ জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গক ইয়াত এখন সুন্দৰকৈ ফটো ইয়াত ৰাখি থৈছে। আচলতে মই ক'লোঁ নাই, জুবিন দা অবিহনে একোৱেই নহয়। মানে জুবিন দা অবিহনে না বিহু হ'ব পাৰে না কিবা হ'ব পাৰে, একোৱে হ'ব নোৱাৰে। তো সেইকাৰণে জুবিন দা ফটো এনেদৰে সকলো স্থানতে ৰখা গৈছে চাই লওক। এইটো গহপুৰ জিলা শাখা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ, চাই লওক। এইবিলাক ফটো মাৰিবৰ কাৰণে সাজু হৈছে, যিহেতুকে ফটো মেইন এইবিলাক শিবিৰতে থাকিব আৰু চাই লওক। আৰু এইফালে এটা বহুত সুন্দৰকৈ শিবিৰ আছে চাই লওক। তো এনেদৰে আপোনালোকক শিবিৰবিলাক দেখুৱাই দিছোঁ। যদি এটাকৈ যদি আপোনালোকক দেখুৱাই থাকোঁ নহয় ভিডিঅ'টো বহুত দীঘল হৈ যাব, সেইটো কাৰণে এনেদৰে আপোনালোকক দেখুৱাই দিছোঁ। আৰু এনেদৰে আপোনালোকক দেখাই দিছোঁ আৰু শিবিৰবিলাক। যদি এটাকৈ দেখাই থাকোঁ ন বহুত দীঘল যাব ভিডিঅ'টো, হয় চাই লওক। আচলতে এই শিবিৰসমূহত মানে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে যোনসকল লোক আছে এই লোকসকলক এই স্থানতে একেলগে লগ লাগি থকা আৰু একেলগে পায়। আচলতে যিহেতুকে বাঁহ আৰু খেৰে নিৰ্মাণ কৰিছে, আচলতে এইবিলাকে আচল হিৰোগিৰি বুলি কয়। মানে কিমান সুন্দৰকৈ চাই লওক না, মজা লাগিছে চব। এইবিলাক শিবিৰ আৰু ডাষ্টবিন চাই লওক। আৰু এইটো এটা শিবিৰ। জুইৰ ব্যৱস্থা নকৰিব, আপোনাৰ সময়ৰ বাবে চাহৰ ব্যৱস্থা, ভাতৰ ব্যৱস্থা আমি আদৰণি সমিতিয়ে কৰিছোঁ। আপোনাৰ সময়ত শিবিৰৰ ভিতৰত জুইৰ ব্যৱস্থা নকৰিবৰ বাবে আমি আদৰণি সমিতি একদম বহুত সুন্দৰকৈ শিবিৰবিলাক নিৰ্মাণ কৰি লৈছে চাওক না। আৰু এইটো এটা শিবিৰ, এইটো মজা লাগিছে। আৰু এইফালে এইটো মজা লাগিছে। কেনেকুৱা ভালনে? সেই ক'ৰ পৰা আহিছা? ইয়াতে ন? মজা ভাল লাগিল দেই। আৰু চাই লওক এইফালে পূৰা ফটো মাৰি আছে, ফটো মেইন আৰু এইটোৱে ক'লোঁ, ফটো মেইন এইটো পূৰা মাৰি আছে। এইবিলাক শিবিৰ চাই লওক না। আৰু এইটো শিবিৰ মজা লাগিছে,
কিমান সুন্দৰকৈ বনাই ৰাখিছে চাওক না আৰু এইবিলাক শিবিৰতে চাই লওক একদম সকলো মানুহ পূৰা শুই আছে আৰু দেই চাই লওক মজা 3 দিন মানে ইয়াতে কটাব লাগিবতো সেইটোৱে মেইন বস্তুটো আৰু এইফালে চাই লওক এইটো এটা শিবিৰ আৰু এইটো চাই লওক একদম পূৰা কল বুলি লগাই দিছে কল লাগি গ'ল একদম নিজৰ বুলি আৰু চাই লওক অঁ